যোৱাকালি যিটো ঘটনা হৈছে অতিকৈ দুৰ্ভাগ্যজনক। মোৰে ভণ্টি ইয়াছমিন বেগম তেওঁৰ পত্নীৰ গিৰিয়েকৰ লগত গিৰিয়েকৰ ঘৰত গৈ থকা অৱস্থাতেই দবকাৰ ডিফু বাইপাছত তেওঁলোক দুটাৰ মাজত অলপ কাজিয়া পেচাল হৈছে আৰু কাজিয়া পেচালৰ সময়তেই তাইৰ মাকক ফোন কৰিছিলে। ফোন কৰি ক'লে যে তেওঁ এনেধৰণৰ কাজিয়া পেচাল কৰি আছে গাড়ীৰ ভিতৰতে। মাকে লগে লগে ফোনতেই দুটাকে বুজাই দিছে। বুজাই দিয়াৰ পিছত কঠীয়াতলীৰ ৰেংবেং যেতিয়া গৈ পাইছে তেতিয়া গাড়ীৰ ভিতৰতে চাগে এওঁলোক দুটাৰ মাজত কাজিয়া হৈছে। গিৰিয়েকগৰাকীয়ে মানে এক পচন্দ জোৰেৰে হয়তো গুৰিয়াইছে আৰু গুৰিয়াৰ ফলতেই তাই মানে গাড়ীটোৰ পৰা পৰি গৈছিলে আৰু পৰি যোৱাৰ পিছত অনুমানিক প্ৰায় 1 কিলোমিটাৰ জেগা চুচুৰি গৈছে। পেটৰ পৰা লৈ বুকু, নাক, মুখ আপোনালোকে দেখিলে আচৰিত হ'ব। গোটেই চুচুৰি একে ছাল বাকলি মানে গুচি গৈছে। এনেকুৱাকে মানে গিৰিয়েকগৰাকীয়ে মানে হত্যা কৰিছে আৰু হত্যা কৰাৰ পিছত অতিকৈ দুৰ্ভাগ্যজনক যে হত্যা কৰি দুৰ্ঘটনাৰ ৰূপ দিয়াৰ চেষ্টা কৰিছে স্বামীগৰাকীয়ে। গতিকে মই আৰক্ষী প্ৰশাসনক দাবী জনাইছোঁ, এনেকুৱা ধুৰন্ধৰসকলক, এনেকুৱা নিকৃষ্ট মানসিকতা থকা স্বামীসকলক অতি শীঘ্ৰেই কৰায়ত্ব কৰক আৰু দৃষ্টান্তমূলক শাস্তি দিয়াৰ ব্যৱস্থা কৰক, যাতে এওঁলোকৰ শাস্তি দেখি পেলাই অইনসকল যি মানে এনেকুৱা যাতে কাৰ্য কেতিয়াও সংঘটিত কৰিব নোৱাৰে তাৰ বাবে মই বিনম্ৰতাৰে আৰক্ষী প্ৰশাসনক দাবী জনাইছোঁ। কাৰণ 9 মাহৰ প্ৰেগনেঞ্চি হৈ থকা অৱস্থাতেই এই স্বামীগৰাকী নৃশংসভাৱে এইগৰাকী পত্নীক হত্যা কৰিছে। অতিকৈ দুৰ্ভাগ্যজনক। দুটাকৈ প্ৰাণ জীৱন এইগৰাকী ধুৰন্ধৰ স্বামীয়ে শেষ কৰি পেলাইছে। গতিকে কোনো পধ্যেই ৰেহাই দিয়া যাতে নহয়, অতি শীঘ্ৰেই কৰায়ত্ব কৰক আৰু দৃষ্টান্তমূলক শাস্তি দিয়াৰ ব্যৱস্থা কৰক। মই এইটোৱে আহ্বান জনাইছোঁ অসম আৰক্ষী। যোৱাকালি যিটো ঘটনা হৈছে অতিকৈ দুৰ্ভাগ্যজনক। মোৰে ভণ্টি ইয়াছমিন বেগম তেওঁৰ পত্নীৰ গিৰিয়েকৰ লগত গিৰিয়েকৰ ঘৰত গৈ থকা অৱস্থাতেই দবকাৰ ডিফু বাইপাছত তেওঁলোক দুটাৰ মাজত অলপ কাজিয়া পেচাল হৈছে আৰু কাজিয়া পেচালৰ সময়তেই তাইৰ মাকক ফোন কৰিছিলে। ফোন কৰি ক'লে যে তেওঁ এনেধৰণৰ কাজিয়া পেচাল কৰি আছে গাড়ীৰ ভিতৰতে। মাকে লগে লগে ফোনতেই দুটাকে বুজাই দিছে। বুজাই দিয়াৰ পিছত কঠীয়াতলীৰ ৰেংবেং যেতিয়া গৈ পাইছে তেতিয়া গাড়ীৰ ভিতৰতে চাগে এওঁলোক দুটাৰ মাজত কাজিয়া হৈছে। গিৰিয়েকগৰাকীয়ে মানে এক পচন্দ জোৰেৰে হয়তো গুৰিয়াইছে আৰু গুৰিয়াৰ ফলতেই তাই মানে গাড়ীটোৰ পৰা পৰি গৈছিলে আৰু পৰি যোৱাৰ পিছত অনুমানিক প্ৰায় 1 কিলোমিটাৰ জেগা চুচুৰি গৈছে। পেটৰ পৰা লৈ বুকু, নাক, মুখ আপোনালোকে দেখিলে আচৰিত হ'ব। গোটেই চুচুৰি একে ছাল বাকলি মানে গুচি গৈছে। এনেকুৱাকে মানে গিৰিয়েকগৰাকীয়ে মানে হত্যা কৰিছে আৰু হত্যা কৰাৰ পিছত অতিকৈ দুৰ্ভাগ্যজনক যে হত্যা কৰি দুৰ্ঘটনাৰ ৰূপ দিয়াৰ চেষ্টা কৰিছে স্বামীগৰাকীয়ে। গতিকে মই আৰক্ষী প্ৰশাসনক দাবী জনাইছোঁ, এনেকুৱা ধুৰন্ধৰসকলক, এনেকুৱা নিকৃষ্ট মানসিকতা থকা স্বামীসকলক অতি শীঘ্ৰেই কৰায়ত্ব কৰক আৰু দৃষ্টান্তমূলক শাস্তি দিয়াৰ ব্যৱস্থা কৰক, যাতে এওঁলোকৰ শাস্তি দেখি পেলাই অইনসকল যি মানে এনেকুৱা যাতে কাৰ্য কেতিয়াও সংঘটিত কৰিব নোৱাৰে তাৰ বাবে মই বিনম্ৰতাৰে আৰক্ষী প্ৰশাসনক দাবী জনাইছোঁ। কাৰণ 9 মাহৰ প্ৰেগনেঞ্চি হৈ থকা অৱস্থাতেই এই স্বামীগৰাকী নৃশংসভাৱে এইগৰাকী পত্নীক হত্যা কৰিছে। অতিকৈ দুৰ্ভাগ্যজনক। দুটাকৈ প্ৰাণ জীৱন এইগৰাকী ধুৰন্ধৰ স্বামীয়ে শেষ কৰি পেলাইছে। গতিকে কোনো পধ্যেই ৰেহাই দিয়া যাতে নহয়,
অতি শীঘ্ৰে কৰায়ত্ব কৰক আৰু দৃষ্টান্তমূলক শাস্তি দিয়াৰ ব্যৱস্থা কৰক। মই এইটোৱে আহ্বান জনাইছোঁ অসম আৰক্ষীক।